নমস্কাৰ, মই ৰত্নম। বহু দিনৰ অপেক্ষাত ইলেকশ্যন ফাইনেলি হৈ গ'ল আৰু আমাৰ হাতত বৰ্তমান APSC CC 2025ৰ যিখন নটিফিকেশ্যন বা এডভাৰটাইজমেণ্ট আহি পাইছে। আজি দুপৰীয়া সেইখন আহিলে ফাইনেলি আৰু মই গম পাইছোঁ মেক্সিমামে যিহেতু এবাৰ পোষ্ট কম মাত্ৰ 78টা পোষ্ট আছে হয়, সেইকাৰণে সেইটো ভয় লাগিছে বহুতৰ, ঠিক আছে, ফমো হৈছে বহুতৰ। আমি কথা পাতিম, অকণমান লাহে ধীৰে কথা পাতোঁ। প্ৰথমে অকণমান কিনো আছে, কেইটা কি পোষ্ট আছে অকণমান চাই লওঁ যে কি হয় APSC যিটো কণ্ডাক্ট কৰে 5 জুলাইত এবাৰ পৰীক্ষা আছে, ঠিক আছে, 78টা পোষ্ট, ইণ্টাৰেষ্টিং, ঠিক আছে, বুজি পাইছানে? তাৰপিছত মেইনছৰ ডেট দিয়া নাই আৰু দুখন পেপাৰ হয়, OMR বেছড পৰীক্ষা হয়, ৰাইট? 5 জুলাই ছানডে পৰিছে। যে এতিয়া যদি আমি ভেকেঞ্চিৰ কথা অকণমান প্ৰথমে পাতি লওঁ, কিনো আছে ভিতৰত। ACSৰ এবাৰ টোটেল 45, মানে ACSৰ অলমষ্ট এইখিনি এভৰি টাইম থাকে, এভৰি ইয়াৰ থাকে। ACSৰ ঠিক ঠাক আছে, ৰাইট? APSৰ খুব কম, মাত্ৰ 6টা, DTO 3টা, Superintendent of Exciseৰ 1টা, Register of Cooperative Societiesৰ 2টা, Urban Administrative Servicesৰ 2টা, Inspector of Labor 5টা, Inspector of Excise 1টা, Assistant Employment Officer 8টা, Sub Register 4টা, Research Assistant 1টা, টোটেল 78। আপোনালোকে নিজৰ নিজৰ কেটেগৰী অনুসৰি যদি ভেকেঞ্চি আছে চাই লওক, মই এজ এ হোল গোটেইখিনি কৈ দিছোঁ আপোনালোকক, ৰাইট? ক'বলৈ গ'লে অপেন কেটেগৰীত এবাৰ তীব্ৰ কম্পিটিশ্যন হ'ব, ৰাইট? কাৰণ যিহেতু কোটাবোৰত বেছি ভেকেঞ্চি নাই, গতিকে ডাইৰেক্ট অপেন কেটেগৰীত সেইটো এখন মানে ভাল কম্পিটিশ্যন হ'বলৈ গৈ আছে, ৰাইট? সেইটো ভাবি আপোনালোকে মানে ভয় খাব দৰকাৰ নাই, বুজি পাইছেনে? সেইটো হিচাপে অপেন কেটেগৰীত পোষ্টটো অকণমান বেছি আছে, ৰাইট? আৰু লগতে পে'মেণ্ট চেলাৰী ষ্ট্ৰাকচাৰৰ কথাও এটা যিহেতু আছে, মই ধুনীয়াকৈ দি দিছোঁ যে ACS, APS, DTO ইহঁতসকলৰ অকণমান বেছি পে স্কেলটো আৰু বাকীখিনি ইনস্পেক্টৰ যিটো লেভেল হয় সেইটো লেভেল অকণমান কম হয়, ৰাইট? একেলগে গোটেইখিনি ইয়াতে আছে, আপোনালোকে চাই ল'ব পাৰিব। গোটেইখিনি আমাক লাগে কি যে নেশ্যনেলিটি ইণ্ডিয়ান হ'ব লাগিব, অৰিজিনেল ইনহেবিটেণ্ট অফ আছাম PRC থাকিব লাগিব, লেংগুৱেজ ফ্লুৱেণ্ট ইন আছামিজ বা অৰ আনাডাৰ অফিচিয়েল ষ্টেট লেংগুৱেজ অৰ ৰেকগনাইজ ট্ৰাইবেল লেংগুৱেজ অফ দ্য ষ্টেট হ'ব লাগিব। এডুকেশ্যনেল ডিগ্ৰী হিচাপে জাষ্ট এটা আপোনালোকক ডিগ্ৰী লাগিব, ৰাইট? এইটো অপেন ইউনিভাৰ্চিটিৰ পৰা কৰে, যিকোনো ইউনিভাৰ্চিটিৰ পৰা কৰে, ডিগ্ৰী এটা লাগিব, ঠিক আছে? আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন আপোনালোকৰ লাগিব। লগতে 21 ইয়াৰ্ছ মিনিমাম হ'ব লাগিব পৰীক্ষাটোত বহিবৰ কাৰণে। মোৰ হাতত ধৰা বহুত ষ্টুডেণ্টছে এনেকৈ মেছেজ কৰে যে ইয়াৰ ইমানখিনি এবাৰ নাই হোৱা, সেইকাৰণে হয়তো দিবলৈ নোৱাৰিব। আৰু মেক্সিমাম 38 ইয়াৰ্ছ হয়, কিন্তু সেইটো জেনেৰেলৰ হয়। বাকীখিনিৰ কাৰণে অকণমান এজ ৰিলেক্সেশ্যন আছে, আপোনালোকে নিজৰ হিচাপত চাই ল'ব। আৰু ফি পে'মেণ্টৰ ক্ষেত্ৰতো ইয়াতে মই দি দিছোঁ, কোনে কিমান দিব লাগে সেইটো এবাৰ চাই ল'ব। এইখিনি গোটেইখিনি মোৰ পিছফালে যিমান ডিটেইলছ আছিলে ফৰ্মখনত মই ইয়াতে সুমুৱাই দিছোঁ। আচ্ছা, এইটো আটাইতকৈ ইম্পৰ্টেণ্ট যে ডেটছবোৰ আমি জানিব লাগে, যে আজি 10 তাৰিখে ওলালে, 13 তাৰিখৰ 12টা বজাৰ পৰা অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব। 3 মে 5টা বজালৈকে এপ্লিকেশ্যন জমা দিব লাগিব আৰু 5 মে 5টা বজাৰ ভিতৰত ফি পে'মেণ্ট কৰিব লাগিব। আৰু 5 জুলাই ছানডে হয়, প্ৰিলিমছৰ ডেট পৰিছে আৰু 32টা চেণ্টাৰত প্ৰিলিমছ হ'ব। এই গোটেইকেইটা চেণ্টাৰ ইয়াতে দিয়া আছে। আপোনালোকৰ ঘৰৰ ওচৰত কোনটো আটাইতকৈ নিয়াৰেষ্ট চেণ্টাৰ হয় সেইটো ফৰ্ম ফিল কৰি লৈ হ'ল। আৰু মেইনছ সদায় গুৱাহাটীত হয়, ঠিক আছে? এইখিনি কথা হ'ল। আৰু আপোনালোকে যেতিয়া ফৰ্মখন ফিল আপ কৰিব, যদি প্ৰথমবাৰ তোমালোকে কৰিবলৈ গৈ আছা, যদি সৰু সৰু ল'ৰা ছোৱালী বোলে ডিগ্ৰী কৰি উঠিছা, এবাৰ প্ৰথম পৰীক্ষা দিবা, যে APSC recruitment.in ত গৈ পেলাই কৰিব লাগিব, ঠিক আছে? বহুত ভালকৈ ডিটেইলছখিনি ফৰ্ম ফিল কৰিবা আৰু বহুত মনোযোগ দি কৰিবা। চাৰ্টিফিকেটছবোৰ ভালদৰে আপলোড কৰিবা, তাতে ধুনীয়াকৈ ইনষ্ট্ৰাকশ্যনছবোৰ দিয়া আছে, কেনেকুৱা কি মেজাৰমেণ্টছ ইউজ কৰিব লাগে, ফটো হৈ গ'ল, ছিগনেচাৰ হৈ গ'ল, এই গোটেইখিনি বস্তু চাই ল'বা, প্ৰিভিউ কৰি পে' কৰি দিবা, ঠিক আছে? তাৰপিছত যদি কওঁ, যদি তোমালোকে হয়তো এজন দুজনে নাজানিবও পাৰা, প্ৰিলিমছৰ কাৰণে আমাৰ দুখন পেপাৰ, এখন জেনেৰেল ষ্টাডিজ 1, এখন জেনেৰেল ষ্টাডিজ 2। জেনেৰেল ষ্টাডিজ 1ৰ কাৰণে 200 মাৰ্কছ আৰু 2 আৱাৰ্ছৰ পেপাৰ হয়। আৰু মেইনলি এইখনে মেৰিট ডিচাইড কৰে, এইখনৰে যিখন কাট অফ যিটো আহে আমাৰ, এইখনৰে আহে, ঠিক আছে? এতিয়া ধৰা তোমালোকে যদি নাজানা, এই লাষ্ট যিটো APSC CC হৈ গ'ল, তাৰে কাট অফ এৰাউণ্ড 89 মান আছিলে অপেন কেটেগৰী, হা। আৰু তাৰ আগৰবাৰ 96 আছিলে, তাৰ আগৰবাৰ 74.5 আছিলে, তাৰ আগৰবাৰ 123 মান আছিলে, ৰাইট? এইবাৰ তোমাৰ যিহেতু অকণমান পোষ্ট কম আহিছে, অকণমান নহয় ভালেখিনি কম আহিছে, এক্সপেক্ট কৰিব পাৰা অকণমান কাট অফটো হাই যাব চাগে, ঠিক আছে? সেইটো হিচাপে প্ৰস্তুত কৰিব লাগিব, উপায় নাই, ৰাইট? লগতে আছে কি GS2 যিখন CSET, এই CSETখন কোৱালিফাইং, তাৰমানে 33% মাৰ্কছ লাগে, তাৰমানে ধৰা 200ৰ ভিতৰত 66.67 মাৰ্কছ লাগে আমাক এইখন পাছ কৰিবৰ কাৰণে, ৰাইট? নেগেটিভ মাৰ্কিং আমাৰ সদায় 0.5
মাৰ্কছ মাইনাছ কৰোঁ আমি পাৰ কুৱেশ্যন যদি ৰং হয়, তাৰমানে 1/4 অফ 1 কুৱেশ্যন, এটা কুৱেশ্যন যদি শুদ্ধ হয় 2 মাৰ্ক, তাৰে 1/4 যদি আমি ওলাই লওঁ, ঠিক আছে, 4 ভাগৰ এভাগ, তাৰমানে 0.5, ৰাইট। তাৰপিছত এতিয়া মেইনছৰ কথা যদি আছে, মেইনছৰ এতিয়া ডিছকাছ কৰিব অফক'ৰ্ছ দৰকাৰ নাই, ষ্টিল মই কৈছোঁ যে 6খন পেপাৰ 250 মাৰ্কছ ইটছ, 1500 মাৰ্কছ আৰু 180 মাৰ্কছ ইণ্টাৰভিউ, এই দুখনেহে মেৰিট ডিচাইড কৰে, তাৰমানে এই দুখনৰ মাৰ্কছ এড কৰি ৰিজাল্টটো আহে। প্ৰিলিমছটো কিহৰ কাৰণে? জাষ্ট স্ক্ৰীন আউট কৰিবৰ কাৰণে, স্ক্ৰিনিং ৰাউণ্ড এটা, ৰাইট, তাৰে মাৰ্কছটো এড নহয়, সেইটো কৰি পেলাই ষ্টুডেণ্টছখিনি চেকি পেলাই ওলাই দিয়ে, তাৰপিছত পঢ়া ল'ৰাখিনি ফাইনেলি মেইনছ দিয়ে, ঠিক আছে। তাৰপিছত কি হ'ল, তাৰপিছত তোমালোকে এইখিনি ওমেনৰ ৰিজাৰ্ভেশ্যন, PWD ৰিজাৰ্ভেশ্যন, গোটেইখিনি স্মল ফেমিলি নৰ্ম চাৰ্টিফিকেট, ঠিক আছে, এমপ্লয়েড কেণ্ডিডেটছৰ কিবা কিছু ইয়াতে ইনফৰমেশ্যন আছে, মেইন যিখন নটিফিকেশ্যন আহিছে ভালকে তোমালোকে এবাৰ পঢ়ি ল'বা, প্লিজ ভালকে এবাৰ পঢ়ি ল'বা, ঠিক আছে। আৰু তোমালোকে GS2খন প্লিজ অলপমান মনোযোগ দিবা, এভৰি ইয়াৰ 30,000 ষ্টুডেণ্টছ ফেইল কৰে, ৰাইট, এইখিনি কথা ভালকে চাবা। বাকী এতিয়া মই মেইন কথাটোলৈকে আহিছোঁ, পোষ্ট কম, যে ছাৰ পোষ্ট কম, যে আপোনালোকে মোকো কৈছে বহুতে মাতক, এতিয়া চোৱা, কমিশ্যন এখনে যিমানখিনি ভেকেঞ্চি দিছে সেইখিনিয়ে আমাৰ হাতত প্ৰস্তুত, আমাৰ হাতত বৰ্তমান আছে, আমি সেইটোত মাত মাতি লাভ নাই। এখন কমিশ্যনৰ এগেইনষ্টত আমি মাত মাতাতকৈ আমি প্ৰিপেৰেশ্যন কৰাটো বেছি গুৰুত্ব দিব লাগিব, বুজি পাইছোনে? কাৰণ চোৱা, এটলিষ্ট আমাৰ এভৰি ইয়াৰ হয়তো আছে, এভৰি ইয়াৰ হৈ আছে পৰীক্ষাটো, বহুত ষ্টেটছ এনেকুৱা আছে তাত এভৰি ইয়াৰ এক্সামে নহয়, ইয়াতে হাইকোৰ্টৰ অৰ্ডাৰ আছে, এভৰি ইয়াৰ হৈ আছে, আৰু এইটো ইলেকশ্যন ইয়াৰ হয়, ঠিক আছে। মষ্ট প্ৰবেবলি নেক্সট ইয়াৰ বহুত ভালকে পোষ্ট বেছিকৈ ওলাব চাগে, 400-500, কিন্তু এইবাৰ ইমানখিনিয়ে ওলাইছে। আৰু এই ক্ষেত্ৰটোত যে পোষ্ট যে কম আছে, নিজকে কেনেকৈ মটিভেট কৰিবা? 1 নম্বৰ, 60-70,000 ষ্টুডেণ্টছে ফৰ্ম ফিল আপ কৰে, পৰীক্ষা দিব আহে কিবা 45,000 মান, ৰাইট, তাৰে 30,000 মানটো চিছেটত বাই বাই হৈ যায়, ৰাইট, তাৰে তোমাৰ একজেক্টলি যদি আমি চাওঁ এৰাউণ্ড 5,000-ৰ পৰা 7-8,000-লৈকে চিৰিয়াছ ষ্টুডেণ্টছ থাকে, আৰু প্ৰিলিমছটোত সেই মানুহখিনি তাৰেও ধৰা কিছুমানে ইমান ভালকেও প্ৰিপেৰেশ্যন নকৰে, তথাপিও সেইখিনি চিৰিয়াছ ষ্টুডেণ্ট বুলি ক'ব পাৰোঁ, আৰু এভৰি ইয়াৰ সিমানখিনিয়ে চিৰিয়াছ ষ্টুডেণ্ট থাকে। গতিকে সেইটোৱে কথা। ছেকেণ্ড কথাটো তাৰ লগতে জড়িত যে তোমালোকক মাত্ৰ এটা পোষ্ট লাগে, ৰাইট, সেই এটা পোষ্টৰ কাৰণে তোমালোকে যুঁজি আছা, মই বিচাৰোঁ যে তোমালোকে কাষৰজনৰ কথা নাভাবিবা, নিজৰ কথাটো ভাবা, যে নিজকে তোমালোকে কেনেকে সেই মেইনছলৈ আগবঢ়াই নিব পাৰিবানে নাই। আৰু ইম্পৰ্টেণ্ট 3 নম্বৰ কথাটো কি হ'ল, যে অলৰেডি দেখিছে 78 পোষ্ট, এতিয়া প্ৰথম চাৰ্কুলাৰখন ওলাই মাইণ্ডত কি আহিব, এই পোষ্ট কম আছে, এইবাৰ নপঢ়ো ইমান, এইবাৰ এনেও নহ'ব, এনেও নহ'ব বুলি কৈ বহুত কম্পিটিশ্যনৰ পৰা সোমোৱাৰ আগতেই ওলাই আহিব, বুজি পাইছানে? সেইটো তোমালোকৰ এডভান্টেজ, ৰাইট, তোমালোকে ওলাই আহিব নালাগিব, ঠিক আছে, হয়তো মই তোমাক কৈ আছো, তোমালোকে ওলাই আহিব পাৰা তাৰে এটা দুটাই, ৰাইট, সেইটো নিজৰ ওপৰত কথা, কম্পিটিশ্যন হৈ যায় নিজৰ লগত। তথাপিও লগতে আৰু এটা কথা নিশ্চয় ক'বলৈ বিচাৰিম, যে তোমালোকে যদি এটা ষ্ট্ৰাকচাৰ্ড ৱেত প্ৰিপেৰেশ্যন কৰিবলৈ বিচাৰিছা, যদি অকণমান ধৰা বিচাৰিছা যে আমাৰ লগত জড়িত হৈ যদি আৰু অলপমান শুদ্ধকৈ, বা 80 ডেজ আছে, ৰাইট, আমাৰ হাতত, আজি 10 তাৰিখ, কালি 11 এপ্ৰিল, মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাই 5 তাৰিখ, এৰাউণ্ড 80 to 83 ডেজ আমাৰ হাতত আছে। এইখিনি ডেজৰ ভিতৰত প্ৰিলিমছ ওলোৱা এনাফ টাইম আছে আমাৰ হাতত, ওলাই দিব পাৰোঁ আমি, ঠিক আছে। আমি তেনেকুৱা অলৰেডি ট্ৰেইন কৰাওঁ, তোমালোকে আমাৰ লগত জড়িত হ'ব পাৰা, এইটো নাম্বাৰত ফোন কৰিব পাৰা, মই নাম্বাৰ এটা দি দিছোঁ বাৰু, এই নাম্বাৰটোত ফোন কৰি তোমালোকে নিশ্চয় আমাৰ লগত জড়িত হ'ব পাৰিবা, আৰু আমাৰ লগতো প্ৰিপেৰেশ্যনটো খুব সুন্দৰকৈ লৈ যাব পাৰিবা। মই নাম্বাৰটো এটা লিখি দিবলৈ চেষ্টা কৰিম বাৰু, তোমালোকে এইটো নাম্বাৰ নোট কৰি ল'ব পাৰা, 91,019,54,928, ঠিক আছে। আমাৰ এডভেট আইএছৰ লগত জড়িত হৈ যদি তোমালোকে নিজৰ প্ৰিপেৰেশ্যনটো স্মুথ কৰিব বিচাৰিছা, তোমালোকে নিশ্চয় ইউ আৰ অলৱেজ ৱেলকাম টু ডেট, ঠিক আছে। আৰু আমি একদম প্ৰস্তুত কৰি দিম, আৰু প্ৰিলিমছ দিব পৰা কৰি দিম, পুৰা টেষ্ট চিৰিজ লগোৱাই মেলি চব ছাবজেক্ট কমপ্লিট কৰাই মেলি সেইখিনি কৰাই দিম। আমাৰ বেটচেছবোৰ এতিয়াও চলি আছে, ফাউণ্ডেশ্যন বেটচেছবোৰ, তোমালোকে জইন কৰি পেলাই আমাৰ লগত প্ৰিপেৰেশ্যন কৰিব পাৰিবা, ঠিক আছে। যে কোচিং লোৱাটো মই ভাবোঁ একজেক্টলি নেচেচাৰী নহয়, কিন্তু এটা গাইডেঞ্চ লোৱাটো নিশ্চয় নেচেচাৰী হয়, গতিকে সেইটো আমি প্ৰভাইড কৰি আছোঁ, গতিকে ভালকৈ আমাৰ লগত প্ৰস্তুতি চলাব পাৰা তোমালোকে, ঠিক আছে। থেংক ইউ ছ' মাছ, আৰু ভালকৈ তোমালোকে ফৰ্মখন ফিল কৰা দেই, বহুতৰ সেইটোতো ভুল হৈ যায়, সেইটো ভালকৈ গুৰুত্ব দিবা, আৰু নেক্সট আমি লগ পাম, বহুত অতি শীঘ্ৰে লগ পাই আছোঁ, ঠিক আছে। টেক কেয়াৰ, ষ্টাডি হাৰ্ড, বাই বাই।